So here, a new day and a new vlog. আপোনালোকে কেতিয়াবা ভাবিছেনে যে এই বৃহৎ গুৱাহাটী মহানগৰীখন যদি খোজকাঢ়ি পাৰ কৰিবলগীয়া হয় মানে খোজকাঢ়ি ৰাউণ্ড মাৰি গোটেই গুৱাহাটীখন তেতিয়াহ'লে কিমান সময় লাগিব কেতিয়াবা ভাবিছেনে মই ভাবোঁ সেই ভাবিয়ে আজি মই গোটেই গুৱাহাটীখন খোজকাঢ়ি শেষ কৰিম বুলি ভাবিছোঁ মানে এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈকে মানে বৰ্তমান আছোঁ মই খানাপাৰা পাৰ্কিং গেট হেল্থ চিটিৰ হস্পিটেলৰ ওচৰত তো ইয়াৰে পৰা ঘূৰি গোটেই গুৱাহাটীখন GS ৰোড ক্ৰছ কৰি জালুকবাৰী হৈ তেনেকৈ আকৌ মই এই পাৰ্কিং গেট খানাপাৰা আহি পাম এই যাত্ৰাটোৰ মোৰ সংগী হ'ল অপূৰ্ব দেখাই দি ফালে এইয়া পুৰা পাৱাৰ বেংক পানী চানী লৈ ৰেডি একদম পুৰা যাত্ৰা আৰম্ভ কৰোঁ লেটছ গো শিৱ বাবাৰ নাম চিন্তি চলো বৰ্তমান বাজিল 6:40 এতিয়া কেইটাত আমি ঘূৰি আহি পাওঁ সেইটোৱে চাম বলক অপূৰ্ব তুমি আজিলৈকে হায়েষ্ট কিমান খোজ কাঢ়িছা কোনটো লেভেলত খোজ কাঢ়িছা আজিলৈকে মানে এতিয়া তোমাৰ বশিষ্ঠ মন্দিৰৰ পৰা শুক্লেশ্বৰ বশিষ্ঠটো শুক্লেশ্বৰ বলবমত নেকি বলবমত শিৱ বাবাৰ নাম লৈ ইও গৈছিল ময়ো শিৱ বাবাৰ নাম লৈ কেদাৰনাথ গৈছিলোঁ 22 কিলোমিটাৰ তাকে সেই এক্সট্ৰিম লেভেলটো আজি কমপ্লিট হয়নে নহয় চাওঁ বলক খোজ কাঢ়িম বুলি এইযোৰ জোতাই পিন্ধি আহিছোঁ কাৰণ এইযোৰ জোতাৰে মানে কেদাৰনাথ উঠিছিলোঁ আজি এইখনে ভৰিখনে মেইন আৰু এতিয়া গৈ আছোঁ বৰ্তমান পালোঁ ছায়েন্স মিউজিয়াম হিচাপ মতে আমি আজি টোটেল কাভাৰ কৰিম 45 কিলোমিটাৰ আৰু মানে কি আমাৰ কিমান টকা খৰচ হ'ব আজি এই যাত্ৰাটোত চব হিচাপ ৰাখিম এটা গৈ আছোঁ মানে বৰ্তমান পাম ৰিচাৰ্জ গেট তো লাহে গৈ আছোঁ আৰু ৰাতিপুৱাৰ সময় না চব মানে মৰ্ণিং ৱাক কৰিব আহিছে জগিং কৰিব আহিছে তো ভাল লাগি আছে ৰাতিপুৱাৰ সময় এতিয়া মানে সেই গৰমটো ফাটা নাই অলপ দেৰিকৈ 10টা 10:30 পাৰ হ'লে ফাটাফাটি হ'ব গুৱাহাটীত যিমানে ফুট ব্ৰিজ আছে চবতে উঠিলোঁ কিন্তু ঘৰৰ ওচৰৰ এইখনত আজিলৈকে উঠি নাপালোঁ কেতিয়াবা উঠিম আজি সময় নাই বাৰু গৈ যাব লাগিব না বেলেগ একো নাই ৰ'দটো নিদিলে হ'ল ৰ'দ দিলে আৰু চেচ আৰু অৱস্থা বেয়া হৈ যাব বৰ্তমান বতৰটো অলপ ডাৱৰীয়া হয় ৰ'দটো ইমান ভালকৈ ওলোৱা নাই এনেকৈ থাকিলে হ'ল দিনটো আমি দুইজনে এনেও ক্ষীণ গাত মাংস নাই আৰু আমি খোজকাঢ়ি গৈ আছোঁ তাক একদম এই তাৰ মানে আজি মানে যিমান খোজকাঢ়িম আমাৰ এটলিষ্ট মানে 2 কিলো মাংস কমিবই গাৰ পৰা এনেকুৱা হৈছে মানে তোমাৰ কেই কিলো আছে ৱেট কিমান ধৰিবৰ কাৰণে মই চেষ্টা কৰি আছিলোঁ চেচিয়াম দেখোন মই কিমান এনে ৱেট কিমান তোমাৰ ৱেট আছে 60 কিমান 60 সঁচা কথা 60 বোলে তাৰ তো আহি আমি পালোঁ ৰুক্মিণী গাঁও আৰু বৰ্তমান এয়া আছে চাৰ্চটো পালোঁ ৰুক্মিণী গাঁও আৰু বৰ্তমান বাজিল 7:20 পূৰ্ব এই হেৰি পেট্ৰল পাম্প পালোঁ তেল ভৰাবা নেকি পেট্ৰল হা সেইফালে তেলটো ভৰাই লা মোক তেল নালাগে তেল আছে মোৰ ফুল টেংকি হয় নেকি তেলটো ভৰাই ল'ব অলপ দেৰিকৈ কওকচোন যদি গুৱাহাটীখন দিনৰ বা গধূলিৰ ভাগত এনেকৈ যদি খালী হৈ থাকিলে হয় কি মজা লাগিলে হয় কিন্তু নাই আৰু ভাগ্যত নাই গুৱাহাটীত যিমান মানুহ বাঢ়ি আছে ইমান গাড়ী বাঢ়ি আছে ইমান ফ্লাইঅভাৰ বাঢ়ি আছে চব বাঢ়িয়ে আছে গুৱাহাটীত আৰু লগতে পলিউশ্যনো বাঢ়ি আছে আজি এনেকুৱা জেগাত পৰা মানে আহিছোঁ মানে কেতিয়াও উঠি পোৱা নাছিলোঁ এইখিনিত মানে ছুপাৰ মাৰ্কেট ব্ৰিজৰ এইখিনিত মানে আহিয়ে পোৱা নাছিলোঁ উঠিয়ে পোৱা নাছিলোঁ স্কুটি লৈ আহোঁ না এই পাৰ তো মানে সেই জেগাবিলাক আজি উঠি আহি আছোঁ বঢ়িয়াকৈ তই আহা আমাৰ প্ৰায় 1 ঘণ্টা হ'ল আৰু বৰ্তমান পালোঁ জনতা ভৱন গৈ আছোঁ আৰু 1 ঘণ্টা ভাবক এই 1 ঘণ্টা স্কুটি লগালে আমিনগাঁও গৈ পালোঁ হয় কিন্তু নাই দেখালোঁ 1993 জন্ম হৈছিলোঁ কিন্তু আজি প্ৰথমবাৰ গণেশগুৰি ফ্লাইঅভাৰত খোজকাঢ়ি গৈ আছোঁ মানে ফ্লাইঅভাৰখন বহুত দেৰিকৈ হৈছে তথাপিতো আজি প্ৰথমবাৰ কিছুমান অদ্ভুত কামৰ এক্সপিৰিয়েঞ্চ সদায় অদ্ভুতেই হয় আৰু প্ৰথমবাৰেই হয় আৰু সেইকাৰণে প্ৰথমবাৰেই হয় যি হয় চব কিছুমান বস্তু প্ৰথমবাৰেই হৈ আছে আমাৰ বৰ্তমান পালোঁ ৱালফৰ্ড আৰু অপূৰ্ব বোলে কিবা চাহ খাই বোলে সেইকাৰণে সি খাওক মই বাৰু নাখাওঁ কাৰণ মই অনলি লাল চাহ তুমি মোৰ টেংকি ফুল মই বাৰু লাল চাহ খাওঁ সেইকাৰণে নাখাওঁ বাৰু মানুহে আমাক দেখি ভাবিছে যে নৰ্মেল খোজকাঢ়ি আছে আৰু ক'ৰবাত গৈ আছে ওচৰে পাজৰে কিন্তু আমিহে জানো ক'ৰ পৰা ক'লৈকে গৈ আছোঁ কিছুমানে ক'ব পাৰে যে এই দুটাই পাগলা হৈছে কিন্তু কথা এষাৰ আছে যে ক্ৰিয়েটিভিটি লাইজ ইন মেডনেছ তো সেই এক্সপেৰিমেণ্টটো কৰিবলৈ গৈ আছোঁ আজি লেফ্ট চাইডেদি বহুত আহিলোঁ এতিয়া ৰাইট চাইডেদি গৈ যাওঁ মানে কি ফুট ব্ৰিজৰ ওপৰেদি আৰু এস্কেলেটাৰটো কামেই নাই বৰ্তমান পালোঁ বৰ্তমান সেই খ্ৰীষ্টান বস্তি পালোঁ তো গৈ আছোঁ ভাগৰ বাৰু ইমান এটা লগা নাই ৰ'দটো নাই না অপূৰ্ব ভাগৰ ভৰিৰ বিষ কিবা হৈছে ন ভৰিৰ বিষ ন টানি আছে মোৰো ভৰিখন মানে অলপকৈ টানা আৰম্ভ কৰিছে কিন্তু তথাপি এনাৰ্জি আছে আৰু যামেই আজি পুৰাপুৰি 2 ঘণ্টা হৈ গ'ল এতিয়া বৰ্তমান আমি পালোঁ ভঙাগড় বাছ ষ্টেণ্ড পালোঁ পুৰা 2 ঘণ্টা আৰু আহিলোঁ কিবাকৈ অলপ ভৰি কঁপিব ধৰিছে বাৰু ইমানো কঁপা নাই তথাপি টানে ন কিবা এটা বেছি খোজকাঢ়িলে সেই বস্তু হৈছে একো নাই গৈ আছোঁ আৰু পাৰিম বৰ্তমানলৈকে আমাৰ প্লাছ পইণ্ট এইটোৱে যে আজি এতিয়ালৈকে ৰ'দ একদমেই ওলোৱা নাই একদম অলপ ডাৱৰীয়া হৈ আছে ঠাণ্ডা বতৰ তো
তো ষ্টুডেণ্টবিলাকে কলেজ গৈ আছে আমি এনেকৈ অঘৰীৰ দৰে ঘূৰি আছোঁ পাগল ক্ৰিয়েটিভিটি লাইজ ইন মেডনেছ ইমান দেৰি যিহেতু একো খোৱা নাছিলোঁ তো এই ঠাণ্ডা দিয়ে আৰম্ভ কৰিলোঁ মানে 10 টকা খৰচ হ'ল আজিৰ দিনৰ তো সেয়াই আৰু কি লিখে পূৰ্ব ভাৰত পেট্ৰলিয়াম এইটো নেকি এইটো কি মই ভৰাব পাৰিম এইটো ফকটত তো আহি অপচৰা পালোঁ আৰু অলপ বহিছোঁ ৰ'ব মানে কি ইমান কষ্ট দিব নোৱাৰি ন ইয়াৰ কেনে অৱস্থা অলপ কাঢ়ি লৈছে আৰু অলপ কাঢ়ি লৈছে মোৰ এতিয়ালৈকে হোৱা নাই বাৰু অলপ বহি লৈছোঁ মানে অপূৰ্ব খানাপাৰা গাড়ী উঠি দিয়া হা যা উঠি দিয়া খানাপাৰা গাড়ী আহিলে হা যা মই কালি লগ পাম অ'কে বাই বাই এই অপূৰ্ব বোলা মালটো ইমান সহজে নাযায় ডেঞ্জাৰ পিচ আছে বৰ্তমান নেপালী মন্দিৰ পালোঁ গৈ আছোঁ আৰু বতৰটো অলপ লাহে লাহে ৰ'দ দিব আৰম্ভ হৈছে যিহেতু এনাৰ্জি শেষ হৈ গৈ আছে সেইকাৰণে কলে লৈ ল'লোঁ কল খালে বল হয় কল খাই ল'ব জাহাজী মোৰ ফেভৰেট কল মাৰি লওঁ মানে আৰু তাতে গ'ল 10 টকা এইটো গ'ল 10 টকা 20 টকা শেষ হ'ল এতিয়ালৈকে অলপ হ'লেও গাত জোৰ আহিব লগতে আৰু এটা পানী লৈ ল'লোঁ মানে ট'টেল খৰচ হ'ল এতিয়ালৈকে 30 টকা তো আহি বৰ্তমান লাখটকীয়া পাম আৰু এই লাখটকীয়াৰ ব্ৰিজখনত উঠিম আৰু এইফালে এই চাওক এই দুটা চাইড এইটো চাইড বন্ধ কৰি দিছে আজি কিবা বনাই আছে কনষ্ট্ৰাকশ্যন হৈ আছে এইটো চাইডে খোজকাঢ়ি গৈ আছোঁ আৰু মানে এটা ৰাস্তা দিয়ে বহুত ৱেজ হৈছে মানে তো গৈ আছোঁ বৰ্তমান বাজিল 10টা বাজু অৱস্থা তো আমাৰ অপূৰ্ব বাবাৰ ভৰি বিষো আৰম্ভ হৈ গ'ল দেখাইছে কিমান কালি মানে বহুত খোজকাঢ়িলোঁ তাৰে মানে প্লাছ হৈছে আচ্ছা আৰম্ভ হৈ গ'ল মোৰো সেই মানে কি মই ৰেষ্ট ল'লে একো নাই ৰেষ্ট ল'লে কমি যায় আৰু অলপ খোজকাঢ়িলে মানে ভৰিখন জাষ্ট টানে অলপ আঁঠুকেইটা তো অলপ টাইম বহি লওঁ ৰ'ব মানে 5 বজাৰ পালোঁ 5 বজাৰ পানীৰ টেংকি অলপ ৰেষ্ট লওঁ তাৰপিছত যাম আৰু 10টা বাজিলে আৰু লাহে লাহে গাড়ী মটৰৰ চলাচলো বাঢ়ি গ'ল আৰু চাগে ডিজাইন কিবা বনাইছে ইয়াতে তো ভালে লাগিছে আৰু তো আহি ফেঞ্চি আহি পালোঁ কিন্তু ফেঞ্চিত বজাৰ নকৰোঁ খাম মানে কি এই ফ্ৰুট চালাড খাম যিমান যি হওক মানে অলপ গৰম বস্তু খোৱা বেয়া সেইকাৰণে ফ্ৰুট চালাডকে লৈ লওঁ 20 টকা ফ্ৰুট চালাড এতিয়াহে ফাটিছে ৰ'দটো ওলাল একদম আৰু মানে কি এতিয়ালৈকে খৰচ হৈছে পইচা 70 টকা বৰ্তমান মাছ খোৱা পালোঁ আৰু চাওক এই নতুন যোনটো ৰাস্তা আছে মাছ খোৱা লাইনৰ তেনেকৈ এই চাওক এই দৈপল্লি যায় মাছ খোৱাৰ এই নতুন ব্ৰিজখনত মানে 2 চকীয়া লৈ অহা নাই কিন্তু মানে কি ভৰি আছে না ভৰি দি আজি আহি গ'লোঁ চাওক ফুটপাথেদি গৈ আছোঁ আৰু এইটো লিংক ৰোড এনেকৈ সেইফালেদি যায় মাছ খোৱাৰ ফালে মাছ খোৱা পাৰ হৈ এনেকৈ মানে এই কামাখ্যা গেট ওলাই চাগে গ'লে গম পাম আৰু চাওক এইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ ওচৰতে সেয়া তো গৈ আছোঁ মজা লাগি আছে একদম অলপ বতাহ মাৰি আছে মানে গৰমটো থাকিলেও নদীৰ পাৰত আছে না অলপ বতাহটো মাৰি আছে ভাল লাগি আছে ইয়াত ব্ৰহ্মপুত্ৰৰ পানী কিন্তু বাঢ়িছে কিন্তু কাৰণ মানে সেই বানপানী ইজ কামিং না তো সেইকাৰণে আৰু চাওক বাঢ়ি গৈছে পানী ইয়ালৈকে আহিছে পানী এইখন ব্ৰহ্মপুত্ৰৰ ওপৰেৰে নিৰ্মাণ হৈ থকা নতুন ব্ৰিজখন এখন চিধা একদম নৰ্থ গুৱাহাটীৰ কানেক্ট কৰিব এতিয়া মানে ঘূৰি আহিব নালাগে একদম শৰাইঘাট হৈ এইফালেদি যাব পাৰিব আৰামছে এইখন ব্ৰিজত আহি পাহৰি গৈছোঁ যে আমি ভৰলু নাপাওঁৱে ভৰলুৰ ওপৰেদি পাৰ হৈ ডাইৰেক্ট কামাখ্যা পাম এই চাওক কামাখ্যা নীলাচল পাহাৰ এইখন নীলাচল পাহাৰ আমি মানে গমেই পোৱা নাই আমি ভাবিছোঁ যে ভৰলু পাম তাৰপিছত এনেকৈ শান্তিপুৰ পাম যাম ন ডাইৰেক্ট কামাখ্যা এইখিনিৰ পৰা আৰু ৰঙা ৰঙা পোচাক পৰিধান কৰা মানুহবোৰে দেখিবলৈ পাব আৰু কাৰণ অম্বুবাচী মেলা চলি আছে না অম্বুবাচী মেলা না তামাম ভিৰ সেইকাৰণে একদম বাপৰে আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে নাজানো কিন্তু মই এই ভিডিঅ'টো অম্বুবাচী মেলাৰ আগদিনা বনাই আছোঁ সেইকাৰণে চব ৰঙা ৰঙা দেখি আছে মোৰ মানে এতিয়ালৈকে আপাৰ বডি কাম কৰি আছে কিন্তু তলৰ পাৰ্ট মানে কি সেই আঁঠুৰ পৰা কাম নাই আৰু গিলিব কাটি দি চকা এটা লগাই দিয়া সেইখিনি ওপৰৰ বডি টেনশ্যন নাই ওপৰৰ বডি তুমি মানে মোক ঘোচা মাৰা চিঙি দিয়া 2 ফাল্লা কৰি দিয়া মোৰ একো নহয় ভৰিখনে কামত দিয়া নাই মানে লাহে লাহে কাৰণে গৈ আছোঁ 5 বজাৰ পৰা নন ষ্টপ খোজকাঢ়িছোঁ ৰেষ্ট লোৱাই নাই ভৰিৰ অৱস্থা নাই বৰ্তমান 11টা বাজিল পাম কামাখ্যা মন্দিৰৰ গেট তাতে অলপ বহি ৰেষ্ট ল'ম তো খোজকাঢ়ি অৱস্থা নাই সেইকাৰণে এখন হোটেলত আহিলোঁ হোটেলত একো গৰম ভাত একো খাব নোৱাৰি মানে পৰঠা চৰঠা নাখাওঁ এনে গেছ চেছ হ'ব সেইকাৰণে মানে কি ডাবল কণী থকা অমলেট লৈ ল'লোঁ আৰু ষ্টিং লৈছোঁ ফৰ এনাৰ্জি আৰু মোৰ অৱস্থা একদম নাই মুখ চুখ ধুই অলপ বহিছোঁ ৰ'ব ৰেষ্ট লৈছোঁ ফেনৰ তলত তো অমলেট খাই পেট ভৰি গ'ল বঢ়িয়াকৈ এতিয়ালৈকে আজিৰ মানে পইচা খৰচ হ'ল 120 টকা আজি কিন্তু খোজকাঢ়া চেলেঞ্জ কৰিছোঁ দেই আৰু মানে কোনো কৰাই নাই এতিয়ালৈকে এনেকুৱা মানে চেলেঞ্জ অৱস্থা বেয়া হৈছে বাৰু কিন্তু উপায় নাই কৰিছোঁ আৰু একদম জোচত আৰু ইয়াৰে পৰা জালুকবাৰী পাম আৰু বেছি দূৰ নাই জালুকবাৰী আছে কিমান 7-7.5 কিলোমিটাৰমান আছে আৰু আজি মই ভিডিঅ'টো যোনটো কণ্টেণ্ট লৈ বনাই আছোঁ এই কণ্টেণ্টত কোনো বনোৱাই নাই চাগে মানে ইউটিউবত বহুত চাৰ্চ কৰিলোঁ কিন্তু এনেকুৱা নাপালোঁৱে তো এই বস্তুটো ট্ৰাই কৰিছোঁ আজি মই তো আহি কামাখ্যা ষ্টেচন পালোঁ আৰু ইয়াতে গোটেই ৰঙা একদম অম্বুবাচী হেভি ভাইবছ তো এই চাওক ফ্লাইঅভাৰখন কি মজা লাগি আছে মানে আজি তলেদি প্ৰথমবাৰ আহিছোঁ ইফালে এনেতো ওপৰত দি যাওঁ তো সেয়াই আৰু বেছি দূৰ নাই আৰু খোজকাঢ়ি দৌৰিবা নেকি দৌৰোঁ নেকি নাই মই দৌৰিলে কি হ'ব জানানে মোৰ এখন ভৰি ৰাইট ভৰিখন ৰাইট লেগখন খোলা যাব মই ফুচকা দেখি ৰ'ব নোৱাৰিলোঁ 10 টকাৰ ফুচকা মাৰি দিলোঁ মানে 10 টকাৰ এতিয়ালৈকে
120 টকা হৈছিল ন 120 টকাৰ পৰা এতিয়া 130 হ'ল তো প্ৰায় 6 ঘণ্টা হৈ গ'ল আমি আহা আৰু বৰ্তমান বাজিল 12:45 মানে অৱস্থা বেয়া গৈছে যি গৰমৰ আৰু আজিৰ গুৱাহাটীৰ টেম্পাৰেচাৰ 33 ডিগ্ৰী চেলচিয়াছ ৰাতিপুৱা ইমান আছিল এতিয়াহে বাঢ়িছে আৰু জালুকবাৰী পামে আৰু বেছি দূৰ নাই ফাইনেলি জালুকবাৰী পাই গ'লো সেই ৰাতিপুৱা ওলাইছিলোঁ 6:45 বৰ্তমান বাজিল কেইটা বাজিল টাইমটো দেখুৱাচোন টাইমটো বাজিলে তোমাৰ 12:47 মানে প্ৰায় 6 ঘণ্টা পুৰাপুৰি গোটেই গুৱাহাটী চিটি চেছ ঘূৰি আহি কণ্ডিশ্যন বহুত বেয়া এতিয়াহে আমাৰ চিধা ৰাস্তাটো যাত্ৰা আৰম্ভ হ'ব ফ্ৰম জালুকবাৰী টু খানাপাৰা একদম চিধা ৰাস্তা ফ্লাইঅভাৰ পাৰ কৰি যাব লাগিব এতিয়া কেইটাত পাওঁ তাকে চাওঁ এতিয়া ইয়াৰে পৰা খানাপাৰা আছে 21 কিলোমিটাৰ আৰু অলপ বতৰটো ভাল হৈছে চাওক অলপ মানে ৰ'দটোও কমিছে ভাল লাগি আছে একদম ঠাণ্ডা ফিল হৈ আছে ভগৱানেও আমাৰ ওপৰত দয়া দৃষ্টি দেখালে মানে ভাবিছে আৰু যে এইকেইটা কিমান ঘূৰিল গোটেই গুৱাহাটীখন ঘূৰিছে এই গৰমত অলপ মানে বতৰটো ঠাণ্ডা কৰি দিওঁ এইখন অলপ বতৰটো ঠাণ্ডা হৈছে অলপ ৰিলেক্স ফিল হৈছে বৰ্তমান পিছফালে আকাশখন কলা হৈ আহিছে মানে এটাই প্ৰাৰ্থনা যে বৰষুণ লাগে আমাৰ অৱস্থা ভৰি হৈ থকা নাই আৰু এইফালে চা পৰ্ক আছে পৰ্ক খাবা নেকি বাজেট আছে নে নাই মোৰ অকল 70 টকা আছে এতিয়া খাবৰ কাৰণে 85 মোৰ 70 रुपीज আছে 70 रुपीजতে সেই খানাপাৰা গৈ পাব লাগিব খাই কিবা এটা মিঠা বস্তু খাব মন গৈছিল সেইকাৰণে এনেকৈ বৰফি আৰু জুচ লৈলোঁ আজি মানে খোজকাঢ়াতকৈ মানে খোৱাই বেছি হৈছে নেকি ৰাতিপুৱা এই পেপাৰ বোট ড্ৰিংকছটো খাইছিলোঁ মানে 10 টকা দি এতিয়া খালোঁ আকৌ এবাৰ 20 টকা গ'ল এইটো দাম বেছি এতিয়ালৈকে মানে পইচা খৰচ হ'ল আমাৰ মানে মুঠ 130 টকা খৰচ হৈছিল এতিয়া চব মিলাই বৰফি চৰফি মিলাই টোটেল 164 খৰচ হ'ল 64 নে 62 কিবা এটা হ'ল আৰু লগতে এটা গুড নিউজ যে এই চাওক বৰষুণৰ টোপাল ফাইনেলি বৰষুণৰ টোপাল পৰিলে বৰষুণৰ টোপাল পৰিলে ফাইনেলি কেনে এনেকুৱা লাগিছে মানে জিউ টু বেক টু দা বডি জিউ আহিছে মানে অলপ জোৰ কাঢ়িলে বেছি ভাল পাম আধা ঘণ্টা হৈ গ'ল এতিয়ালৈকে জালুকবাৰীৰ পৰা বৰাগাঁৱে পোৱা নাই আৰু মানে কি আমি যোনটো এই চিটি হৈ মাজেদি আহিছিলোঁ চিটিলৈকে মানে জালুকবাৰীলৈকে পুৰা ফাটাফাটি গৰম কিন্তু এইটো ৰাস্তা এনেকুৱা লাগিছে মানে চিধা ৰাস্তা যিহেতু এইটো ৰাস্তা লাগিছে পুৰা খানাপাৰালৈকে মানে বৰষুণে পাম নেকি অলপ ইয়াতে ৰখি দিওঁ মানে কি বৰষুণটো বেছি ডাঙৰকৈ দিছে আৰু যিহেতু মানে এইফালে গৰমে দি আহিছোঁ ন তো এতিয়া বৰষুণত ভিজিলে জ্বৰ উঠি যাব সেইকাৰণে অলপ ৰখি দিছোঁ বৰষুণটো অলপ কমিছে ৰ'ব পটকৈ এইখিনি লাহে খোজকাঢ়ি গৈ থাকোঁ ডাঙৰকৈ দিলে দিগদাৰ হ'ব আৰু পিছত ৰাতিপুৱা যোনটো লেভেলত গৰম দিছিল সেইটো লেভেলতে এতিয়া বৰষুণ দি আছে আৰু বৰ্তমান বাজিল 2:20 গড়চুক পাৰ হ'লোঁ লাহে এতিয়া বালাজী মন্দিৰ পাওঁ লাহেকৈ এনেকুৱা এটা ভিডিঅ' কোনো বনোৱাও নাই আৰু ভৱিষ্যতে কোনো নবনায়ো মানে গম পাই ন কিমান কষ্ট হয় ধেমালি নেকি গোটেই গুৱাহাটীখন ISB টিপাই গাড়ীবোৰ দেখি মাইণ্ডে কৈ আছে যে গাড়ীত উঠি দে কিন্তু মনে কৈ আছে যে নাই নুঠিবি যি কৰিছ ভালকৈ কৰ আহি আমি বালাজী মন্দিৰ পালোঁ বৰষুণটো অলপ মানে বেছিকৈ দিছে সেইকাৰণে অলপ ইয়াতে ৰখি দিওঁ মানে ৰখিছোঁ যিহেতু পাপৰি চাতে লৈ লওঁ মানে কি এক প্লেটে লৈছোঁ কাৰণ পইচা নাই পইচাৰ অভাৱ মোৰ আছে 38 रुपीज 53 তো মানে 4 টকাতকৈ কম আছে সেইকাৰণে এক প্লেটে ভগাই লৈছোঁ আৰু মানে আধা কৰিম তো আহি আমি এইখন পাহাৰ পালোঁ দেখিছে এইখন হ'ল গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট গড়ভঙা আৰু লখৰা পাম আৰু বেছি দূৰ নাই অবুলব এটা কাম কৰোঁ দিয়া গড়ভঙা যাওঁ বোলা এনেতো ইমান দূৰ খোজকাঢ়ি আহিছোঁৱে খোজকাঢ়ি গড়ভঙাই যাওঁ চেছ কৰি দিওঁ মানে 30 কিলোমিটাৰ খোজকাঢ়ি গ'লে মাত্ৰ ইমান দূৰ আহিছোঁ খানাপাৰাটো এতিয়ালৈকে লখৰা পামেই আৰু গড়ভঙা সোমাই দিওঁ খোজকাঢ়ি যাওঁ বলা গড়ভঙা যাওঁ বেটা গড়ভঙা যায় হা গাত মাংস নাই গড়ভঙা যায় আগে তো আহি সৰু সজাই পালোৱে আৰু মোৰ একদম অৱস্থা নাই কালি অম্বুবাচী মেলাত কেনেকৈ যাম তাকে ভাবি আছোঁ চেছ তো চুচৰি বাগৰি আহি পালোঁ সৰু সজাই ষ্টেডিয়াম আৰু 200 টকাৰ ভিতৰত এতিয়া আছে মোৰ পকেটত অকল 8 টকা দি ঘৰ যাই পাম বাপৰে খুলি লোৱা বেছি নাই আৰু 2-3 কিলোমিটাৰ ইমান টাইম যোনটো এভাৰেজ স্পীডত খোজকাঢ়ি আহি আছিলোঁ সেই স্পীডটো বৰ্তমান অলপ কমাবলগীয়া হৈছে কাৰণ মোৰ ভৰিখনটো গম পাইছে সেই মাছখোৱাৰ পৰাই ভৰিখন টানা লাহে আৰম্ভ কৰিছে মাছখোৱা নাই পাণবজাৰৰ পৰা ষ্টাৰ্ট হৈছে অলপ স্পীডটো কমাইছোঁ ৰ'ব পালোঁ আৰু বেছি দূৰ নাই ইয়াৰ খানাপাৰা বেছি নহয় 2 কিলোমিটাৰ আছে খানাপাৰা আৰু সেই প্ৰভু লাহেকৈ চাওক এই ৰাতিপুৱা য'ত আৰম্ভ কৰিছিলোঁ অলপ হেল্থ চিটি হস্পিটেলখন দেখি আছোঁ ফাইনেলি অৱশেষত গোটেই দিনটো খোজ কাঢ়ি ফাইনেলি য'ত আৰম্ভ কৰিছিলোঁ হেল্থ চিটি হস্পিটেলৰ সন্মুখত ফাইনেলি পাই গ'লোঁ আৰু বৰ্তমান বাজিছে চাওক 4:29 4:29 4:30 বজাত
সেই ৰাতিপুৱা ওলাইছিলোঁ কেইটাত 6:45 নে 40ত ওলাইছিলোঁ ফাইনেলি পাই গ'লোঁ 9 ঘণ্টা পিছত তো সেয়াই আৰু 9 ঘণ্টা মানে একচুৱেলি ক'ব গ'লে 9 ঘণ্টা 45 মিনিট আৰু যদি কোনোবা কেতিয়াবা আপোনালোকক সোধে যে গোটেই গুৱাহাটীখন খোজকাঢ়ি কমপ্লিট কৰাৰ কাৰণে কিমান সময় লাগিব তো এই ভিডিঅ'টো দেখাই দিব আপোনালোকক আৰু মোৰো আজি ভাল লাগিছে যে এটা মাইলষ্টোন কমপ্লিট কৰিছোঁ আজি গোটেই গুৱাহাটীখন খোজকাঢ়ি অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই